আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ টেঙাখাত আঞ্চলিক সমিতিয়ে আজি আমি এই প্ৰতিবাদস্থলীৰ পৰা স্পষ্ট ৰূপত এটা কথা ক'ব বিচাৰিছো যে বিগত সময়ত বিভিন্ন আমাৰ টেঙাখাতৰ বিশেষকৈ বুঢ়ীদিহিঙৰ পাৰত গৰাখহনীয়া আৰু বানে আমাৰ টেঙাখাতৰ 50খনতকৈ অধিক গাঁও জলমগ্ন কৰিছিল, আমাৰ পশুধন ক্ষতি হৈছিল, আমাৰ কৃষি ক্ষতিগ্ৰস্ত হৈছিল তথা আমাৰ অঞ্চলটো আৰ্থিকভাৱে জুৰুলা জুপুৰা কৰি পেলাইছিল। তাৰ পাছতো কিন্তু ক'ত মুখ্যমন্ত্ৰী ডাঙৰ ইয়ালৈ আহিছিল, জলসম্পদ বিভাগৰ মন্ত্ৰীগৰাকী ইয়ালৈ আহি মাথাউৰিটো এই যি ঘুমতালত মাথাউৰি ভগ্নপ্ৰায় অৱস্থাত আছিলে মাথাউৰি পুনৰ নিৰ্মাণ কৰিছিল, কিন্তু অতি নিম্ন মানদণ্ডৰে নিৰ্মাণ কৰা এই মাথাউৰিটো কেইমাহমানৰ পিছতেই কিন্তু ইয়াৰ তলৰ ফালে পানী নিৰ্গত হোৱা আমি দেখিবলৈ পাইছো। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি দাবী জনাইছো যে অতি শীঘ্ৰেই উন্নত মানদণ্ডৰে বাৰিষাৰ প্ৰাক্ষণতে আপোনালোকে মাথাউৰিটো নিৰ্মাণ কৰক, অন্যথা কিন্তু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমাৰ টেঙাখাতবাসী ৰাইজৰ সৈতে আন্দোলন কৰিবলৈ গণতান্ত্ৰিক প্ৰতিবাদ কৰিবলৈ আমি বাধ্য হ'ম।